এই জেগাখিনি তাৰমানে বহুত দ আছিল। ইয়াত মাটি পেলাই ধুনীয়াকৈ ৰাস্তাটো বনোৱা হৈছে আৰু ইয়াত গছ গছনি আছিল কিছুমান, এইবিলাক কাটি দিছে, তাৰপিছত মাটি পেলাইছে আৰু জেচিবিৰে ধুনীয়াকৈ ৰাস্তাটো বনাই আছে। জাষ্ট অলপ বনাইছে আৰু বনাব, তাৰমানে বহুত গছ গছনি আছে, এইবিলাক কাটিব লাগিব। কাটাৰ পিছত ধুনীয়াকৈ মাটি পেলাই একেবাৰে আপোনাৰ মিনিমাম 600 মিটাৰ জেগা চাফা কৰি মাটি পেলাই ৰাস্তাখন ধুনীয়াকৈ বনাব লাগিব। লামডিঙৰ পৰা গুৱাহাটীলৈ যাওঁতে ডাউন লাইনত চাপৰমুখ ছেকশ্যনত 1041ত গৰাখহনীয়া অৱস্থা হৈ আছে। নদীৰ পাৰ ভাঙি 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 একেবাৰে ৰেল লাইনৰ কাষ চাপি গৈছে। মই লোকেশ্যনটো আজি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু কিমানখিনি ভাঙিছে সেই জেগাখিনি আপোনালোকক দেখাই আছোঁ। চাপৰমুখ ছেকশ্যনত 1041ৰ পৰা একেবাৰে 1046লৈকে 600 মিটাৰ জেগা একেবাৰে গৰাখহনীয়া হৈ আছে। আৰু ইতিমধ্যে এই জেগাখিনিত কামখিনি ছেকশ্যন হৈছে আৰু বেছি দিন নালাগে কামখিনি আমি কৰিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া সেই জেগাখিনিত মই গৈ আছোঁ আৰু আপোনালোকে চাই থাকিব। মই একেবাৰে কপিলী নদীৰ পাৰত আছোঁ। এইখন হৈছে ডাঙৰ এখন নদী, কপিলী নদী, আৰু কিমানখিনি জেগা ভাঙিছে। ইয়াত কোনো নদীৰ পাৰ নাই, একদম মাটি ভাঙি ৰেল লাইনৰ কাষ চাপি গৈছে। আৰু মই ইয়াত ৰখি আছোঁ, ইয়াৰ পৰা ৰেল লাইনটো আপোনালোকে চাব পাৰিব। ৰেল লাইনটো মিনিমাম 20 মিটাৰ আছে, নদীৰ পাৰৰ পৰা ৰেল লাইনটো 20 মিটাৰ আছে। একেবাৰে ভাঙি ভাঙি ৰেল লাইনৰ কাষ চাপি গৈছে আৰু ইতিমধ্যে এই কামখিনি ছেকশ্যন হৈছে। আমি অতি সোনকালে এই কামখিনি কৰিবৰ কাৰণে চেষ্টা কৰিম। মই ভাৰতীয় ৰেলৱে ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছোঁ, যাতে এই কামখিনি গৰাখহনীয়া বৰ্ডাৰ ফিক্সিং এই কামখিনি অতি সোনকালে যাতে আৰম্ভ কৰে আৰু বহুত ধুনীয়াকৈ হেভিকৈ যাতে এই কামখিনি কৰে, মই অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে চাওক কিমানখিনি জেগা ভাঙিছে আৰু আগত আমাৰ ৰাস্তা বনাই আছে। গাড়ীখন তাৰমানে এইপিনে গাড়ীখন সোমাবৰ কাৰণে বল্ডাৰ পেলাব আৰু বহুত কিবা কিবি ইয়াত বহুত কাম চলিব। এয়া চাওক কিমানখিনি জেগা ভাঙিছে। ইয়াত কোনো নদীৰ পাৰ নাই আৰু এইপিনে হৈছে এয়া ৰেল লাইন, একেবাৰে ভাঙি ভাঙি ৰেল লাইনৰ কাষত চাপি গৈছে। ইয়াত কোনো বৰ্তমান মথাউৰি নাই, কোনো একো নাই। এই জেগাখিনিত কামখিনি মানে আৰম্ভ হ'ব, বেছি দেৰি নহয়। এই জেগাখিনিত বহুত কিন্তু গছ গছনি আছে। এই গোটেইখিনি গছ গছনি কাটি তাৰমানে এইপিনে ৰাস্তা বনাব লাগিব, যাতে আমাৰ গাড়ীবিলাক চলিব পাৰে। এইবিলাক চবকেইটা গছ, ডাঙৰ ডাঙৰ যিমান গছ আছে এইবিলাক গছ কাটিব লাগিব। কাটাৰ পিছত এইপিনে তাৰমানে ৰাস্তা বনাব লাগিব, যাতে গাড়ীবিলাক এইপিনে যাব পাৰে, তাৰমানে বল্ডাৰলৈ গাড়ীবিলাক যাতে যাব পাৰে। সেইকাৰণে এইবিলাক চবকেইটা চাফা কৰিব লাগিব। আৰু আগত আমি অলপ চাফা কৰিছোঁ। অলপ জেগা চাফা কৰিছোঁ কালি, তাৰমানে এইপিনে তাৰমানে গাড়ী চলিবৰ কাৰণে। যিমান গছ গছনি আছে ইয়াত চবকেইটা গছ গছনি কাটিব লাগিব। এই জেগাখিনি তাৰমানে বহুত দ আছিল। ইয়াত মাটি পেলাই ধুনীয়াকৈ ৰাস্তাটো বনোৱা হৈছে আৰু ইয়াত গছ গছনি আছিল কিছুমান, এইবিলাক কাটি দিছে, তাৰপিছত মাটি পেলাইছে আৰু জেচিবিৰে ধুনীয়াকৈ ৰাস্তাটো বনাই আছে। জাষ্ট অলপ বনাইছে আৰু বনাব, তাৰমানে বহুত গছ গছনি আছে, এইবিলাক কাটিব লাগিব। কাটাৰ পিছত ধুনীয়াকৈ মাটি পেলাই একেবাৰে আপোনাৰ মিনিমাম 600 মিটাৰ জেগা চাফা কৰি মাটি পেলাই ৰাস্তাখন ধুনীয়াকৈ বনাব লাগিব। বৰ্ডাৰলৈ গাড়ীবিলাক ইপিনে যাব পাৰিব। আগত ৰাস্তাটো বনাব লাগিব, তাৰ পিছতহে গাড়ীখন সোমাব পাৰিব। আৰু ইয়াত কোনো আপোনাৰ নদী যে আছে, ইয়াত চাওক আপোনালোকে নদী যে আছে, নদীৰ লগত ইয়াত কোনো বল্ডাৰ ফিক্সিং নাই, কোনো মথাউৰি নাই, কোনো একো নাই। নদী ভাঙি 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 একেবাৰে ৰেল লাইনৰ কাষ চাপি গৈছে। সেইটো কাৰণে এই জেগাখিনিৰ কামখিনি ছেকশ্যন হৈছে। ধুনীয়াকৈ বহুত ডাঙৰ এখন কাম হ'ব ইয়াত আৰু বহুত হেভিকৈ এই জেগাখিনি কামখিনি বনাব, মই আশা কৰিছোঁ। আৰু ভিডিঅ' আপডেট আপোনালোকে পাই থাকিব এইখন চেনেলত। যদি চেনেলত কোনোবা নতুন হৈ থাকে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিকোনো ভিডিঅ' এইখন চেনেলত আপোনালোকে চাব পাৰিব। ইয়াত ধুনীয়াকৈ বৰ্ডাৰ ফিক্সিং দিব, একেবাৰে নদীৰ পানীৰ পৰা একেবাৰে ওপৰলৈকে বৰ্ডাৰ ফিক্সিং দিব। তাৰ ওপৰত আকৌ ধুনীয়াকৈ বালি ভৰাই বস্তাত সেইবিলাক ওপৰত দিব। যেনেকুৱা পানী বাঢ়িলেও তেতিয়া মানে ভাঙিব নোৱাৰে, এনেকৈ হেভিকৈ বনাব এই জেগাখিনিত।